নমস্কাৰ ৰাইজ সকলোকে স্বাগতম জনাইছো বহুত দিনৰ পিছত মোৰ এটা নতুন ভিডিঅ'লৈ আৰু অলৰেডি আপোনালোকে টাইটেল চাই গম পালে আৰু এনেকুৱা অকেজনবোৰ এবছৰৰ মূৰত আহে আৰু এনেকুৱা অকেজনবোৰটো স্মৃতিস্বৰূপে ৰাখিবই লাগিব আৰু ঘৰখন মুচি মেলি গাটো জাষ্ট ধুই আহিছোঁ ধুই আহি বোলো নাই একদম মূৰটো আচৰা নাই বোলো ব্লগটো ষ্টাৰ্ট কৰি থওঁচোন বাৰু পাছলৈ কি হয় কি নহয় একোৱেই নাজানো একো মানে হেৰি নাই কিবা কিবি প্লেন অকণমান কৰি থোৱা আছে জানো কি হয় আৰু আকৌ এবাৰ কৈ দিছোঁ এইটো মা বাৰ্থডে যিহেতু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভগৱানে ভালে কুশলে ৰাখে আৰু সেইটোহে বিচাৰোঁ আপোনালোকৰ পৰা আৰু সদায় মৰম দি থাকিব এনেকৈ আৰু ৰাতিপুৱাৰ পৰা ইমানেই ফোন আহি আছে মায়ে একদম ফোনত পূৰা ব্যস্ত বাৰ্থডে উইচ বাকী আপোনালোকক আমাৰ বাৰ্থডে গাৰ্লক বাৰু দেখুৱাম পিছে পৰে আৰু ময়ো মানে একদম কিবা কাম চাম আছে কৰি মেলি লওঁগৈ জাষ্ট গা ধুই আহিছোঁ মূৰে আচৰা নাই কৈছোঁৱে আৰু সেয়া কৰি মেলি লওঁ আপোনালোকে চাই থাকক কি হয় কি নহয় দেই আমাৰ ইয়াত জানমণি ৰাতিপুৱা পাই গ'লহি আইতাক বাৰ্থডে উইচ কৰিবলৈ জানমণি কেনেকৈ কৈছিলা আইতাক বাৰ্থডে উইচ ব্লগিং অকণ কৰা মা ব্লগিং অকণ কৰা লোৱা ব্লগিং অকণ কৰিবা নি মই জানমণিক দেখুৱাইছোঁ এইকণত দুখ পালে চব পোৱালি আমাৰ এতিয়া আৰু তাহাঁতৰ দুখ পোৱা ধেৰ নহয় আহিছে জানমণি পাই গ'লি আইতাকক বাৰ্থডে উইচ কৰিবলৈ এইয়া এইয়া কৈ দিয়া আকৌ হেপী বাৰ্থডে থেংক ইউ থেংক ইউ ৰাইজ বাৰ্থডে বুলি মাৰ ইয়াত কেক এটা বনালোঁ ঘৰতে সদায় যেনেদৰে বনাওঁ এতিয়াতো অভেনত দি দিওঁগৈ অভেনটো লৈ আনোগৈ 10:30 হৈছেহে বাৰু মই বোলো বনাই মেলি লওঁ আৰু আজৰি হৈ তেতিয়া হেৰি হ'ব মায়ে আকৌ বনাবলৈ নিদিয়ে মই বোলে মই কেক কাটিবলৈ নাই মই বোলো মই বনামেই কেকটো বনাই লৈছোঁ আৰু এইটো কি অয়া নিমকি আবেলি চাহৰ লগত কি কি হয় বাৰু দেখুৱাম আপোনালোকক চাই থাকিব আজি ব্লগটো ভাত খোৱাই নাই এইফালে এয়া আবেলিৰ কাৰণে কিবা কিবি কৰি আছোঁ কি বাৰু কৰিম দেখুৱাম বাৰু 9টা বাজিলে আৰু কাম মানে কি আৰু ভাতকেইটা জাষ্ট খাই উঠিলোঁ এতিয়া বোলো বাৰ্থডেটো আৰু কি আৰু কৈছিলোঁ ন কিবা কিবি পাতিম কিবা কিবি মানে আৰু কেক এটা বনালোঁ এতিয়া মই ওপৰখিনি হেৰি কৰিব লাগিব কোকো পাউডাৰটো অকণ পানী লৈ পেলাই মানে পিঁয়াজ চিয়াজ এইবোৰ ধুনীয়াকৈ কাটি মেলি থৈছোঁ আৰু আজি মেইন মানে হেৰি বনাম পাস্তা বনাম মানে কি আৰু লুচি ভাজিটো মোৰ বাৰ্থডে আহিয়ে আছে খোৱাই হয় ন সেইটো কাৰণে ভাবিছোঁ মা বাৰ্থডে স্পেচিয়েলি পাস্তা মানে কি আলহী বুলি নাই ন ঘৰবোৰে বৰ্তাহঁতৰ ঘৰক মাক কৈছোঁ মাতি দিয়া চাহ একাপ খাবলৈ আবেলি আৰু তেনেকৈ আৰু কোন আহে নি মতা বুলি নাই সেয়ে চাই থাকক কি হয় মই বনাই মেলি লওঁ লাগি যাওঁ 9টা বাজিছে তেতিয়াহে হ'বগৈ আপোনালোকে চাই থাকক কি হয় দেখুৱাম কৈ দিয়া আমি কেক বনাম কেক কাটিম ইয়াহু আজি বেলুন ফুলাম দে জান তুই আমি বেলুন ফুলাম অকণমান ডাঙৰ হোৱাহেঁতেন সিহঁতক কামত লগাই দিলোহেঁতেন মই জান বেলুন ফুলোৱা ফুলালেহেঁতেন চাগে ডাঙৰ হোৱাহেঁতেন চাগে ৰাইজ মোক সুধিলেহেঁতেন পি কেকটো কেতিয়া কাটিবা আমি কেতিয়া কাটিম এইকেইটা ৰাইচ এইটো মই ইউটিউবত পাইছিলোঁ পাই পেলাই বোলো আজি ট্ৰাই কৰি চাওঁ বাৰ্থডে বুলি এতিয়া তেল দি দিলোঁ আৰু এইফালে মেইন আজি হেৰিটো পাস্তা বইল কৰিলোঁ এতিয়া বনালে হ'ল আৰু দেই কেকটো হৈ গ'ল ৰ'ব দেখুৱাইছোঁ কেকটো ফাইনেলি বনাই মেলি হৈ গ'ল একদম ধুনীয়াকৈ ফ্ৰেছ হৈ বাৰ্থডে কাৰণে ওলালোঁ বাৰ্থডে কাৰণে নহয় এইবোৰ গোটেই হাতত চব কি লাগিলে বাকী ৰাইজ আমাৰ ভিতৰত ধেৰ আছে মানে আমাৰ ঘৰত এনেও আলহী হৈ থাকে আজি ছানডে মানুহ ফুৰিবলৈ আহিছে ঠিক ভালেই হৈছে বাৰু মা বাৰ্থডে কাৰণেও কিবা এটা মানুহক খুৱাব পাৰিলে এনেও ভাল পাওঁ আৰু আজি আহিছে ভালেই লাগিছে গাঁৱৰ মানুহেই আৰু এনেও ভালেই পাওঁ আৰু মানুহ আহিয়ে থাকে আমাৰ ঘৰলৈ আলহী আহি থাকিলে এনেও ভালেই লাগে আৰু মায়ে কেক কাটিবলৈ লাষ্ট কৰি কেক চেক কাটি থৈ দিছোঁ ৰাইজ আৰু এটা কথা মই মাক গিফ্ট সেইদিনাখনেই আনিলোঁ মানে ছাৰপ্ৰাইজ হিচাপে আনিছিলোঁ তাৰপিছত দেখুৱাবলৈ মন গ'ল দেখুৱাই দিলোঁ আপোনালোকে সেইটো ভিডিঅ' চাই লওক বাৰু তাৰপিছত মাক মই কেক চেক ৰেডি কৰি থৈছোঁ কিন্তু আলহী হৈ থাকিলে মায়ে কেতিয়াও নেকাটে পোৱালীকেইটাক আনিমগৈ এতিয়া পোৱালীকেইটাৰ হাতেৰে কটাম আৰু এয়া আমি জানে আমি আইতাক গিফ্ট দিম দেই বাৰ্থডে গিফ্ট দেই জান থোৱা দিকে থোৱা আকৌ বোলা জান দি দিয়া হেপী বাৰ্থডে আইতা থেংক ইউ চান আকৌ চানে লৈ ল'ব নালাগে এইবোৰ ধেৰ আছে আইতাক গিফ্ট আমাৰ চানে গিফ্ট দিব পৰা হৈ গ'ল ন জান একদম এযোৰ কাপোৰ দিছোঁ এযোৰ আৰু এইখন মেখেলা আৰু এইখন ঘৰত পিন্ধিবলৈ দিছোঁ মেখেলা পিন্ধি থাকা এনজয় কৰি থাকা চাদৰ নাই এইখন চিলাব লাগিব এইটো আমি আইচক্ৰীম বনাই আমাৰ জানক দিম দে জান খাব পাৰিবা নে এইটো তোমালৈ আনিছে নাই পেলালে ভাঙিব জান উৎপতীয়া ল'ৰা হ'লা দে তুমি তুমি পিয়ে দিয়া বস্তু মোবাইলো ভাঙিব ইয়াক খং মানে ফুফু যাবলৈ মন
এতিয়া এনি টাইম পুৰা ঠাণ্ডা এইটোত এতিয়া আমি মেংগো আইচক্ৰীম বনাম আৰু এইখিনি মাৰ গিফ্ট মাক মানে বাৰ্থডে বুলি আৰু এনেই কিবা এটা দিলোঁ ভাবিছিলোঁ ছাৰপ্ৰাইজ দিম কিন্তু ছাৰপ্ৰাইজ নহ'লে আৰু দেখুৱাই দিলোঁ আৰু এইখিনি মায়ে পিন্ধিব আৰু পিছত কেতিয়া পিন্ধে মন্দিৰ চন্দিৰ যাওঁতেও পিন্ধিব পাৰিব কটনৰ কাপোৰ এতিয়া গৰমত আৰু বোলো আপোনালোককো দেখুৱাই দিওঁ চান ভালনে প্ৰিয়ান ভাল চান ভালনে প্ৰিয়ান বেটা ভাল প্ৰিয়ান ভাল ন বহুত ঠাণ্ডা হয় প্ৰিয়ান প্ৰিয়ান ভাল ল'ৰা উৎপাত মেমি খাবলৈ মন নাই আমি এতিয়া কেক কাটিবলৈ ডাঙৰক আনিছোঁ ই একদম ক'বনা হৈ গৈছে এয়া আমি ডাঙৰক লৈ আনিলোঁ কেক কাটিবলৈ তাৰপিছত সৰু আনিমগৈ ই একদম ক'বনোৱা হৈ গৈছে মানুহটো ফুৰিবলৈ পালে একদম ক'বনোৱা হৈ যায় আমাৰ ল'ৰাই একদম গম নাপায় আৰু এয়া আমাৰ ছেকেণ্ড বেবী বয় আহি গ'ল যি হাঁহি ছেকেণ্ড বেবী বয় মানে আমাৰ এইকণ পোৱা মাত্ৰ কাটি গম পাই ফুৰাবলৈ আনিব একদম পুৰা হাঁহি যায় ছেকেণ্ড বেবী বয় কেক কাটিম দেই আমি অনুভৱে তোমাকে বিচাৰে জিয়া জিয়া মৰমে তোমাকে কাষতে আলসুৱা অনুভৱে তোমাকে বিচাৰে জিয়া জিয়া মৰমে তোমাকে কাষতে আগতে মায়ে কৈছে আগতে বাৰ্থডে পাতিয়ে নাপালো এতিয়া বোলে মানুহৰ আগত লাজ লাগে এতিয়া মই ডাঙৰ হৈছো মই হয় নাই কথাটো কিমান বুলি কয় বাৰ্থডেৰ কাৰণে কোনো হেৰি নাই নহয় বয়সৰ কথা নাই যিকোনো বয়সত বাৰ্থডে পাতিব মানে আগতে নাপাতিলে এতিয়া মই পাতিছো পাতিব লাগে সুন্দৰ কথা ভাল হৈছে ব্যৱস্থাটো এতিয়া ৰাখিলে চব পাতি গ'ল কাৰণ আগৰ পৰা আগতে গ'ল আৰু এতিয়া কেক চবেই ভগাই মেলি খাব লাগে ৰাইজে খানা পিনা খালে কেক নোখোৱাকে চেৰি মেইন নহয় এইবোৰ উঠাই দিম বাৰু খানাবোৰ উঠাই দিম বাৰু মই এইফালে কেক কাটি আছে মায়ে মানে কাজু বৰফি বিৰাট বেছি ভাল পায় আৰু কাজু বৰফি ভাল পায় কাৰণে কালি মই দেউতাক ক'লো তুমি কাজু বৰফি লৈ আহিবা তাৰপিছত দেউতাই আনিলে মেলিলে মোক আহিলে মিঠাই খাবলৈ নহ'লে এতিয়া আকৌ মিঠাই এটা খুৱাই দিম তাৰ প্ৰিয় বস্তু যিহেতু এনজয় কৰিছে ন জান বাৰ্থডে এনজয় কৰিছা তুমি যে বাৰ্থডে এনজয় কৰিছা তুমি হেপী বাৰ্থডে ক'লা নাই আইতা আৰু দেখিছানে বেলুন চেলুন লৈ তাহাঁতি বাৰ্থডে এনজয় কৰিছে এয়া জান জান তুমি কৈলা নকৈ দিয়া মই কৰিলোঁ বুলি কৈ দিয়া আৰু সৰুজানে যে বহুত বেছি এনজয় কৰিছে বাপৰে ঘামি মেলি অৱস্থা নাই মাক একেবাৰে এতিয়া কাজু বৰফি খোৱালোঁ মেলিলোঁ ধুনীয়াকৈ মায়ে মানে বহুত বেছি ভাল পায় কিন্তু তেনেকৈ থাকিলে বাৰু মানে পাহৰি থাকিলোঁ আৰু কেক কটা সময়ত তেতিয়াই ধুনীয়াকৈ খুৱাই মেলি দিলোঁ আৰু সেয়াই আৰু এনেই থুলমূলকৈ বাৰ্থডে কিনো এনেই জাষ্ট নিয়মটো আৰু অকণমান আৰু আপোনালোককো দেখুৱালোঁ আপোনালোকেও চাই থাকক ভালকৈ ফটো চটো মৰা নহ'ল যিমান বেছি লৰালি হ'ল লাইটটো গুচি গ'ল দিয়া আকৌ লাইটটো জান ব্লগিং তুমি কৰিবা পি লগত ব্লগ কৰিবা মই ব্লগ কৰা যে তুমি চাই আছা পি লগত ব্লগ কৰিবা জানিবানে এতিয়া নাচাই আকৌ দুষ্ট মাই নাই এতিয়া হাই কোৱাচোন ৰাইজক কোৱা যে আমি বহুত এতিয়া বাৰ্থডে এনজয় কৰি আছো তাৰপিছত পি বাৰ্থডে আহি আছে ৰাইজ পি বাৰ্থডেলৈ বহুত এনজয় ৰাইজ এয়া আমাৰ মানে দেওবৰীয়া বিশেষ পাচলি আৰু কি ক'বা চবেই তোমাক বহুত উইচ কৰি আছে বাৰ্থডে কাৰণে কি ক'বা মানে সুধিবলৈ টাইম নাই কোৱা গতিকে সকলোৱে যাতে আশীৰ্বাদ কৰোঁ দেহা মোৰ ভালে থাকক প্ৰেচাৰ চেচাৰবোৰ নুঠক খংটো কমক আৰু আপোনালোকৰ আশীৰ্বাদৰ অবিহনে আমি একেবাৰেই আধৰুৱা সদায় কওঁ আজিও কৈছোঁ আৰু আকৌ এবাৰ কৈছোঁ বাৰ্থডে বুলি একো পতা নাছিলোঁ কিন্তু এনেকৈও যে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম থাকিলে হৈ যায় যে সেয়াই আৰু হৈ গ'ল চিম্পুলকৈ কিবা কিবি এনেকৈ আনি মেলি বনালোঁ চবেই খাবলৈ ভাল পালে এইটো এটা ভাল মাৰ কাৰণে আৰু এইফালে আজি পাচলি শাওণ মাহ যিহেতু একদম নিৰামিষ চলি আছে আৰু মোৰ লগত লাগি মাহঁতেও খাই আছে আৰু নিৰামিষ বাৰ্থডে বুলি স্পেচিয়েল একো নাছিলে এনেই চাহ একাপ খাইছিলোঁ আৰু চবেই মিলি পেলাই ঘৰৰ আৰু এয়া অকণমান পাস্তা কিবা কিবি মই বনাইছিলোঁ আৰু এয়া মিঠাই আছিলে তেনেকৈ দি দিলোঁ ইহঁতক বৰ্তাহঁত আহিছে এতিয়া আৰু আমিও একেলগতে সন্ধ্যা লগা চাহ একাপ খালোঁ এনেকুৱা অকেজনবোৰ থাকিলে ঘৰৰ মানুহে এক হৈ খোৱাটোৱে এটা বেলেগ এটা আনন্দ আৰু আমি এনেদৰেই খাওঁ আৰু সেয়াই অকণমান দেখুৱাই দিলোঁ আপোনালোকক ৰাইজ
বাৰ্থডে ভাগিলে বাৰ্থডে মানে কি কৈছোঁ আৰু আপোনালোকক দেখুৱালোৱেই আবেলি সময়ত মানে কি হয় মাহঁতেতো আমাৰ কাৰণে কিমান কি কৰে মোৰ বিশ্বাস কৰক ৰাইজ গম পোৱাখিনি গম পায়েই মই এবছৰৰ পৰা মানে আজি এতিয়া যোনটো পৰ্যায় পাইছোঁ তেতিয়ালৈকে মই এটা দিন মানে এটা বছৰতো মোৰ বাৰ্থডে বোলে নাই পতা মই ক'ব নোৱাৰোঁ বৰ্তমান ভগৱানে কোৱাত মাহঁতৰ মোক মানে আজিলৈকে একো মানে চব সদায় স্পেচিয়েলি কৰি যাবলৈ চেষ্টা কৰিছে মা দেউতা খুৰাহঁতে যিমান পাৰোঁ আৰু মইনো মাহঁতৰ কাৰণে সেইটো কৰাত কি দায়িত্বটো এদিন অকণমান যদি মাহঁতৰ মুখত হাঁহিটো বিৰিঙাব পাৰোঁ তাতকৈ আমাৰ কাৰণে একো ডাঙৰ কথা হ'বই নোৱাৰে নহয় জানো আৰু আপোনালোককো কৈছোঁ অকণমান চাবচোন মাহঁতেতো আমাৰ কাৰণে কিমান কৰে আমাৰ জন্ম পাই কিমান কৰি আহিছে আজি পৰ্যন্ত আৰু সেই ময়ো তাকে আৰু ঘৰৰবোৰ তেনেকৈ মিলি পেলাই তাৰপিছত এতিয়া আকৌ ভাগৰে লাগিলে এনেই দুপৰীয়া শুই নহয় আজি আকৌ খানা চানা বনাই থাকোঁতেই গ'ল এতিয়া ডাঙৰ হৈছোঁ পাৰিছোঁ মাৰ কাৰণে কিবা এটা কৰিব সেইটো কাৰণে মোৰ কাৰণে মানে সুখৰ কথা আৰু একো হ'ব নোৱাৰে আৰু আমাৰ পোৱালীকেইটাও আছে নহয় আৰু পোৱালীকেইটাই এইবাৰ প্ৰথম পাইছে তাৰপাছত পেহীয়েকৰ বাৰ্থডে পাব তাহাঁতৰে কপাল ভাল আৰু ন বাকী আজি ব্লগটো ইমানেই যদিহে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব পুৰণাখিনি দি থকা মৰম চেনেহৰ কাৰণে বহুত 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 ধন্যবাদ আৰু শাওনৰ মাহ যাবই হ'ল কাইলৈ শেষৰটো সোমবাৰ মনটো বেয়াও লাগি আছে মিনি ব্লগ পাব বাৰু কাইলৈ আমি দেৱাল যোৱা কথা আছে শৰাই দিমগৈ পাব আৰু এইটো ভিডিঅ' তাৰ পিছতহে আহিব যিহেতু মই আজি মানে মাৰ বাৰ্থডে বুলিও ৰাতি খানা মানে নিৰামিষেই হ'ব কাৰণ মই গোটেই মাহটোত যিহেতু নিৰামিষ খাই আছোঁ মোৰ বাৰ্থডেতে হ'ব আৰু মাহঁতেও খাবলৈ বেয়া পায় মোক এৰি পেলাই মই কওঁ পিছে মাহঁতে খাবলৈ বেয়া পায় বাকী যিয়ে নহওক বাৰু আজিলৈ আহিছোঁ ৰাইজ বা